আজি ভাৰতবৰ্ষৰ হকীৰ ইতিহাসত 100 বছৰ পূৰ্ণ হৈছে আৰু সেই উদ্দেশ্যে আমাৰ হকী ইণ্ডিয়াই সমগ্ৰ ভাৰতবৰ্ষত আজিৰ দিনটো সকলো জিলাত সকলো ৰাজ্যত এই পুৰুষ আৰু মহিলাৰ খেলুৱৈসকলক লৈ প্ৰীতি হকী মেচ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰে হিচাপে ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক জিলাত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। ই ক্ৰীড়া ইতিহাসৰ বাবে এটা উল্লেখনীয় দিন, যেহেতুকে 100 বছৰ অতিক্ৰম কৰাৰ ভাৰতৰ হকী ইতিহাসত বহু স্মৰণীয় দিন আছে ভাৰতৰ ক্ৰীড়া জগতৰ বাবে। আজি হকী ইণ্ডিয়াই আজি ভাৰতৰ বাবে যিমান সুনাম কঢ়িয়াই আনিছে আৰু বিশেষকৈ অলিম্পিকত যিমান পদক অৰ্জন কৰিছে, সেই ইতিহাস ইতিমধ্যে ভাৰতবৰ্ষৰ এই ইতিহাস কোনো ভাৰতবৰ্ষৰ বাহিৰৰ দেশে ভংগ কৰিব পৰা নাই। আৰু সেই দিনটো আজিৰ কাৰণে উল্লেখনীয় দিন, যেহেতুকে আজিৰ প্ৰজন্মই যেহেতুকে 100 বছৰ পাবলৈ আৰু নাথাকিব, সেইকাৰণে আজিৰ দিনৰ আমাৰ প্ৰাক্তন খেলুৱৈসকল আৰু বৰ্তমান খেলুৱৈসকলৰ বাবে এটা উল্লেখনীয় ইতিহাসৰ দৰে উপস্থিত হৈছে। যেহেতুকে সমগ্ৰ অসমত প্ৰায় 26টা জিলা অঞ্চলত এই প্ৰীতি মেচ আয়োজন কৰি 100 বছৰ হকীৰ পূৰ্ণ উপলক্ষে আমাৰ যি আয়োজন, সেই আয়োজন সম্পূৰ্ণ সফল দিশে আগবাঢ়িছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। আজি যিহেতু আজি আমাৰ 100 years of হকী ইণ্ডিয়া, আজি 1925ত 7th of November, আজি 100 বছৰ আগতে হকীৰ স্থাপনা হৈছিল আমাৰ ভাৰতবৰ্ষত। আজি ভাৰত চৰকাৰে নিৰ্দেশ দিছে সমূহ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত যে আজি এখন হকী খেল পাতিব লাগে। যিহেতু আজি 7th of November 8:30 আমি হকী খেলৰ আয়োজন কৰিছোঁ। 100 years চেলিব্ৰেশ্যনৰ কাৰণে 1400 মেচেছ হৈ আছে গোটেই ভাৰতত, আৰু প্লাছ 550 ডিষ্ট্ৰিক্টছ ইয়াতে কম্প্ৰাইজিং হৈ আছে।